Hello everyone, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু এয়া মই বিউটি হট আমি গুটেকিজনে মিলি এতিয়া গৈ আছো গৰু গা ধুৱাবলৈ চাবলৈ আৰু আজি ভিডিঅ'টো আপোনালোকে চাই থাকিব আমাৰ মানে অসমীয়া যিমানখিনি পৰম্পৰা আছে সকলোবোৰ আপোনালোকক দেখাম আৰু এই চাওঁ মানুহবোৰ গৈছে আৰু মানে গৈ শেষে হ'লে আশীৰ্বাদ দি আছে আমাৰে অলপমান দেৰি হ'লে মানে যোৱা আহা এজনে গৈছে গৈ পেলাই আকৌ ঘূৰি আহিছেগে এইজনী আগবাঢ়ি গ'লে গৈ আছো ৰাস্তাই সকলোবোৰ দেখাই থাকিম চাই থাকিব দেই এতিয়া প্ৰথম নদী ঘাট পাই লওঁ আজি যেহেতু গৰু গা ধুৱাবৰ কাৰণে পপাই এয়া দেখিছে চাট সাজি আছে আৰু ইয়াতে ধুনীয়াকৈ পপাই এতিয়া বিহু গান গাই গাই চাট সাজিব আপোনালোকে শুনিব দেই মাঘৰ বিহু ভোগালী বহাগ বিহু কৰো আমি ধেমালি আৰু ইফালে চাটখন সম্পূৰ্ণ সাজি আহি পেলাই পপাই ধুনীয়াকৈ গোবৰ পেলোৱা লাগি গৈছে আৰু এয়া মায়ে তেতিয়ালৈকে মাহ হালধিৰ সৈতে গৰুকেইটাক নোৱাই লৈছে আৰু পোৱালিটোৱে এয়া গাখীৰ খাই আছে সি আঁতৰিয়ে অহা নাইকিয়া ৰাতিপুৱাৰ পৰা গাখীৰ খীৰা নাছিলে যে সেইটোৰ পৰা এতিয়া খীৰাই দিয়াৰ পাছতে সি পুৰা গাখীৰ খাই আছে আৰু মায়ে এইফালে সেইটোৰ পৰা তাকো সানি দিছে আৰু এয়া মাককো সানি দিছে এয়া দেখিছে আকৌ গৰুজনীয়ে আকৌ মাহ হালধিখিনি খাবলৈ আহিছে আকৌ এইফালে আমাৰ কাজলি আৰু এয়া বুদ্ধকো ধুনীয়াকৈ মাহ হালধি সানি দিছে আৰু আমাৰ বুদ্ধটো বৰ শান্ত শিষ্ট দেই দেখিছে ধুনীয়াকৈ পাতি দিছে সি আৰু এয়া আমাৰ ধুনীয়াকৈ কাজলিকো ধুনীয়াকৈ লগাই দিছে আৰু ইফালে গাঁৱৰ মানুহবোৰ প্ৰায়খিনি যোৱা আৰম্ভ কৰিছে নদী কাষলৈ তো সেইবাবে আমাৰ এইখিনি ধুনীয়াকৈ নোৱাই হ'লে মানে এতিয়া লৈ যাব নদীত ধুনীয়াকৈ গা পা ধুৱাবগৈ এয়া মা ভাগৰ নোৱাই হৈছে প্ৰায়খিনি আৰু এইখিনি হ'লে মানে এতিয়া আমি গৰুজনী কেনেকৈ খাবলৈ বিচাৰিছে দেখিছেনে বাৰু এয়া গাইজ বৰ্তমান আমি নদী ঘাটত পাইছোঁহি আশীৰ্বাদ দিলে আমাৰ মানে দেৰিয়ে হৈ গ'লে এয়া আহি আছোঁ গোটেইকেইজনী এয়া দেখিছে এয়া গাইজ আমি নদী কাষত বহি আছোঁ দেখিছে এয়া মানুহবোৰে ধুনীয়াকৈ ধুৱাই আছে অথনি লাইভ আহিছিলোঁ আপোনালোকে চাব লাইভটো লাইক চাইক কৰিব আৰু এয়া ব্লগত দেখাই দিছোঁ আকৌ এবাৰ এয়া চাওঁ মানুহবোৰে দেখিছে মানুহ বেছি আছে সঁচাকৈ দেখিছে না গৰু গা ধুৱাইছে আধা আধি শেষে হ'লে বাৰু আমাৰ ওলাই অহা দেৰিও হ'ল যিহেতু আজি বহুত বেছি কাম থাকে ন আৰু ইয়াৰ পৰাই মই সকলোকে ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ মোৰ ফালৰ পৰা বহুত শুভেচ্ছা দেই আজিকালি সকলোবোৰ যে মোবাইলতে ব্যস্ত ন চবে মানে ইয়াতে আহিছে গৰু গা ধুৱাইছে প্ৰায়খিনিয়ে মানে অকল মোবাইলহে চাই আছে কোনো মোবাইল সঁচাকৈ এইবাৰ ভগৱানে চাওকচোন আমাকো মানে ইমানে বেমাৰী কৰি দিছে আমি পানীত নামিব নোৱাৰোঁ গম পাইছেনে এহেঁতক কিজনী বেমাৰ এইটো জ্বৰ উঠি আহিছে যেনে তেনে এই আকৌ সেই তুমি এনেই নাই যাওঁ আমি নগ'লোঁ দেখি এই ৰুবি বেমাৰ চবৰে বেমাৰ আপোনালোকে আশীৰ্বাদ কৰিব দেই গোটেইকেইজনী যায় বেমাৰ ভাল হয় মোৰো বেমাৰ পেটৰ বেমাৰ দীঘলতি মাখিলতি লাও বেঙেনা চাতে সতি এয়া দেখিছে আমি উদযাপন কৰি আছোঁ গৰু বিহু সমূহ ৰাইজ আহিছে আৰু এতিয়া নিজৰ গৰু লৈ আহিছে এয়া দেখিছে সকলোবোৰ মানুহৰ সৈতে একগোট খাইছে আৰু ধুনীয়াকৈ ইয়াতে সকলোৱে নিজৰ গৰু গা ধোৱাত লাগি গৈছে এয়া দেখিছে আইতা বৌ আৰু নবৌ আৰু আমাৰ খুৰা খুৰী সকলোবোৰ আহিছে আৰু এয়া দেখিছে সৰু ল'ৰা ছোৱালীখিনিয়ে খেলিছে আৰু সিহঁতিও আমাৰ গালে মাৰিছে লাও বেঙেনা আমিও বহুত ফূৰ্তি কৰিছোঁ আৰু এয়া দেখিছে সকলোৱে নিজৰ গৰু ধোৱাত ব্যস্ত ইমান ধুনীয়া এটা পৰিৱেশ আপোনালোকক দেখাবলৈ পাই মই বহুত বেছি সুখী হৈছোঁ আৰু এই আমাৰ ৰুবিও সিহঁতৰ নিজৰ গৰু এইফালে ধুৱাই আছে আৰু সৰু পোৱালিখিনি ইমানখিনি মানে ফূৰ্তি কৰিছে নহয় আমিও বহুত ফূৰ্তি কৰোঁ আগৰ পৰাই প্ৰতি বছৰে এয়া দেখিছে আমাৰ দাদাই আমাৰ সৰু পোৱালিকেইটাক একদম ধুনীয়াকৈ ধুৱাই আছে আৰু সিহঁতিকেইটা একদম একদম চাপৰিলৈ যাবলৈ লাগে মানে চাপৰিত যিহেতু আঁৰ দিয়ে ন এয়া দেখিছেনে সিহঁতি পূৰা গৈছে আৰু দাদাই গৈছে লাও খা বেঙেনা খা বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হ বৰ গৰু ই গাই গৈছে আৰু ইয়াত দেখিছে নবৌজনীয়ে কৈছে মই বোলে গৰু চৰু সানিবলৈ নাই সেইটোৰ পৰা বোলে গাতে সানো এইফালে আকৌ আমাৰ বাইদেউকেইজনী দেখিছে ওপৰৰ পৰা বহি সকলোবোৰ চাই আছে ইয়াতে ময়ো বহি পেলাই চাই আছিলোঁ বোলো অলপমান ভিডিঅ' বনাই আপোনালোককো দেখাই দিওঁ আমাৰ গাঁৱৰ মানুহবিলাকে কেনেকৈ গৰু বিহু উদযাপন কৰে ইয়াত দেখিছে এজন লোকে নাও লৈ পেলাই নিজৰ গৰু এৰাল দিব গৈছে এয়া আমাৰ সৰু পোৱালিকেইটা দেখিছে ইয়া বেছি দিন হোৱাই নাই ই জন্ম হোৱাই তাক গা ধুৱাই দিছে আজি এয়াই হৈছে আমাৰ অতিকে মৰমৰ সংস্কৃতি দেখিছে আৰু গৰু বিহু আমাৰ কাৰণে বহুত বেছি স্পেচিয়েল হয় যিহেতু গৰু আমাৰ খেতিয়কৰ পৰম বন্ধু হয় দেখিছে সেইবাবে আজি গৰু মানুহ সকলোৱে একেলগে মিলি গা ধুইছে তথাপিও কোনো কাকো ঘিণ ভাৱ কৰা নাইকিয়া এয়া দেখিছে গৰু মানুহ সকলোৱে একেলগে মিলি গা ধুইছে এইটো এটা ডাঙৰ কথা হয়নে নহয় বাৰু কওকচোন আৰু এয়া জীৱৰ প্ৰতি থকা মৰম এই বিহুটিয়ে আমাক মানে ধুনীয়াকৈ দেখুৱাই দিয়ে যে
ধুবলৈ বহুত ইচ্ছা আছিলে কিন্তু বেমাৰী মানুহ নোৱাৰি মানে গা ধুবলৈ কি কৰিব এতিয়া চাওক সকলোবোৰে মানে আজি পুৰা একদম ধুই আছে চাওকচোন দেখাই আছোঁ আৰু মই বহুত দুখ লাগিছে এনেকুৱা লাগিছে গৈ পেলাই যে একদম জাপ মাৰি দিমগে কিন্তু উপায় নাই যে আজি গৰু বিহু তাৰ বাবে আমি গোটেইগালে গৰু গা ধোৱা চং এটাকে গাই দিছোঁ মানে গান এটাকে গাই দিছোঁ শুন লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বছৰে বছৰে সৰু হৈ যায় কেটেঙা মেটেঙা মাৰ সৰু বাপেৰ সৰু আমি যেতিয়া কেটেঙা মেটেঙা বেমাৰী গৰুকেইটা কেলে এনেকুৱা কৰিছ তো এয়া দেখিছে পুৰা ব্যস্ত এইটো গা ধুৱাই পেলাই লগাইছো চ তিনিটাই মিলি পেলাই আমিও যে আগতে মেটেকা দিয়া দি কওঁ ন সঁচাকে বহুত অশান্তি লাগে আৰু এইটো বেমাৰ চুমু বাহিৰে খুব বালি ছটিয়াই চুমু বিষয়ে একেদিনাখনে ডাঙৰ হৈ যাবি অ' নন্দী আহি গ'ল নন্দীজী নন্দী আহি গ'ল নন্দীজী নিজে আহি গৈছে দেখিছে সকলোৱে গৰু গা ধুৱাই হৈ গ'লে সেইবাবে ময়ো ঘৰ আহিলোঁ আহি পেলাই এয়া দেখিছোঁ মায়ে প্ৰসাদৰ কাৰণে কল কাটি আছে দেখিছে আৰু পপায়ে ধুনীয়াকৈ এতিয়া নাম ল'ব নাম লৈ হ'লে আমি প্ৰসাদ খাম আৰু এইফালে অলপমান পপাকো দেখাই দিছোঁ নাম লৈ আছে এয়া চাওক নাম লৈ আছে গোঁসাই ঘৰত আজি যিহেতু বছৰেকৰ বিহুৰ দিনাখন প্ৰতি বছৰে আমাৰ ঘৰত নাম লয় সেইবাবে আজি পপায়ে নাম লৈ আছে এয়া গাইছ ময়ো ধুনীয়াকৈ গা পা ধুই আহিলোঁ আৰু এতিয়া পপাই নাম লৈ আছে নাম লৈ হ'লে ধুনীয়াকৈ প্ৰসাদ খাম প্ৰসাদ খাই জলপান খাম তাৰপিছতে আৰু দিনটো এবিধ শাক বুটলিব যে এনেকৈ মানে দিনটো হৈ থাকিব আৰু পিছৰখিনি মই চাগে ভিডিঅ' বনালে মানে নিশ্চয় দিম আৰু এতিয়া ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ কেনেকুৱা লাগিলে সকলোৱে কমেণ্টত জনাব ভাল লাগিলে লাইক কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই